মাজনীয়ে যি কৈছে সেয়া সঁচা নেকি? আজি দিনত তুমিয়েই কৈছিলা মাজনীৰ বিয়া পদ্মনাভৰ লগতে হ'ব। তাৰ বাবে তুমি এইবোৰ কৰি থকা নাইতো? তাৰমানে এতিয়া ছোৱালীজনীৰ লগতে তুমিও মোক সন্দেহ কৰিবলৈ ল'লা। মোক অকণমান সময় অকলে থাকিবলৈ দিয়াচোন। আৰু শুনা, মোক ভাত খাবলৈ নামাতিবা। অমৰপালে মাকে ফোন কৰিছিলে। তোমাক আগতেই কৈছোঁ, তোমাৰ এগেইনষ্টত গৈ মই কেতিয়াও বিয়া নাপাতো। তেনেকুৱা ঘৰত কিয় যাব লাগে কোৱাচোন? বৰ লাজ পাইছোঁ মই। বুজিছোঁ, তোক বুজাই লাভ নাই, ময়েই বুজিব লাগিব। হ'ব দে, মোৰ আপত্তি নাই। তই যাকেই বিচাৰ তাকেই মই বোৱাৰী হিচাপে গ্ৰহণ কৰিম। সঁচাই কৈছা মা? সঁচাই কৈছোঁ। কিন্তু এটা কথা শুন পদ্ম, ভগৱানে নকৰক অম্ৰপালীৰ লগত যদি তোৰ বৈবাহিক জীৱন সুখৰ নহয়, তেতিয়াহ'লে তাৰ বাবে দায়ী তই। এতিয়া ক, বিয়াখন কেতিয়া পাতিম বুলি ভাবিছ? তাৰ আগতে মোৰ বহুত কাম আছে। সেই কামবোৰ শেষ কৰাৰ পাছতহে বিয়া পাতিম। কি কৰোঁ? কেনেকৈ বিচাৰি উলিয়াওঁ তাইক? তাইৰ সুখৰ কাৰণেহে মোৰ ইয়ালৈ আহিছিলে, আৰু এতিয়া মোৰেইটো। যদি মোৰ অম্ৰপালীৰ লগত সম্পৰ্ক নহ'লহেঁতেন, তাইৰ লগত এনেকুৱা কেতিয়াও নহ'লহেঁতেন। কি কৰোঁ এতিয়া মই? মাজনী, ভাত বাঢ়িছো আহা। মই নাখাওঁ। তুমিও ভাত নোখোৱা? দেউতাৰেও ভাত নাখাওঁ বুলি কৈছে। মইনো অকলে কিয় খাওঁ? ময়ো নাখাওঁ দিয়া। দেউতাৰে বহুত দুখ পাইছে মাজনী। মনৰ দুখত শুই আছে তেওঁ। জীৱনত প্ৰথমবাৰৰ বাবে মই আজি তেওঁক ইমান দুখত থকা দেখিছোঁ। তুমি দেউতাৰাক ভুল বুজি আছা মাজনী। তেওঁ এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। তেনেহ'লে কোনে কৰিব পাৰে? সেই কথা আমি কেনেকৈ জানিম? থাকিব পাৰে কোনোবা ৰাহুলৰ শত্ৰু। তোক বুজাই লাভ নাই, তোক বুজাই লাভ নাই, ময়েই বুজিব লাগিব, ময়েই বুজিব লাগিব। হ'ব দে, হ'ব দে, মোৰ আপত্তি নাই, মোৰ আপত্তি নাই। তই যাকেই বিচাৰ তাকেই মই বোৱাৰী হিচাপে গ্ৰহণ কৰিম, বোৱাৰী হিচাপে গ্ৰহণ কৰিম। আৰু বেছি দিন নাই। এনেকৈ যদি মোৰ প্লেনবোৰ ছাকচেছ হৈ থাকে, অতি সোনকালে মোৰ কাষত থাকিবা অম্ৰপালী। মই মৰমত অমে বুলি মাতিম, মোৰ অমি। চিয়াৰ্ছ অমি। কলেজলৈ যাবলৈ দিছোঁ হয়, কিন্তু আকৌ যদি সেইজন ল'ৰাৰ লগত ঘূৰি ফুৰা দেখোঁ নহয়, তোমাৰ পঢ়া কিন্তু সেইদিনাই শেষ। মই আহিছোঁ দিয়া। ব্ৰেকফাষ্ট নকৰা? ইচ্ছা নাই। কালি ৰাতি মই এছ.পিৰ লগত কথা পাতিছিলোঁ। ৰাহুলৰ ভনীয়েকক পুলিচে সোনকালে বিচাৰি উলিয়াব। তই চিন্তা কৰি নাথাকিবি।
দেখিলা যিজন দেউতাক তুমি অপৰাধী সজাইছিলা সেইজন দেউতাই আজি তোমাৰ ৰাহুলৰ ভনীয়েকক বিচাৰি দিয়াত সহায় কৰিবলৈ ওলাইছে এতিয়া তোমাৰ চকু খোল খালেনে নে আৰু কিবা সন্দেহ বাকী আছে প্ৰীতি প্ৰীতি তই কেনেকৈ আহিলি মানুহজনে নিজেই থৈ গ'ল মোক তোৰ লগত কিবা মোক বান্ধি থৈছিল এটা ৰুমত অকলে মোৰ বহুত ভয় লাগিছিল দাদা ভয় নকৰিবি এতিয়াৰ পৰা কোনেও তোৰ লগত আৰু একো কৰিব নোৱাৰে এতিয়াৰ পৰা মই তোৰ লগত অনবৰতে থাকিম চিন্তা নকৰিবি হা যা তই গা পা ধুই পেলাই ফ্ৰেছ হৈ লৈ গৈ মই তোৰ কাৰণে খাবলৈ কিবা এটা আৰম্ভ কৰি যা হেল্ল' ঐ এয়া ডেম'হে আছিল এতিয়াও সময় আছে ভাবিছা নহ'লে এইবাৰ তোৰ ভনীয়েক লৈ গ'লে আৰু উভতি নাহে হেল্ল' এক মিনিট কোৱা ছাৰ আপুনি কোৱাৰ দৰে কৰিলোঁ গুড নজৰ ৰাখিব তাৰ ওপৰত আকৌ যদি অমৰপালিৰ কাষ চাপে তেতিয়াহ'লে কি কৰিব লাগে জানাই নহয় হয় ছাৰ ৰাতিপুৱাৰ পৰা ৰাহুলে ফোনটো ৰিচিভ কৰা নাই কিয় নাজানো সেইকাৰণেতো মোৰ চিন্তা হৈ আছে এটা কাম কৰ তই গৈ থাক মই ৰাহুলৰ ঘৰৰ পৰা আহোঁ খুৰাহঁতে গম পালে কি কৰিবি কচোন তই পাওক দে এতিয়া আৰু সেইবিলাক কথা মই খাতিৰ কৰি নাথাকোঁ তই যা আহি আছোঁ ইমানবোৰ বস্তু অৰ্ডাৰ দিলে যে কালি ৰাতিৰ পৰা অভিনয় কৰি কৰি একো খোৱাই নাই ভোকত প্ৰাণ যাওঁ অৱস্থা বাকী কামবোৰ কেনে চলিছে ঠিকে আছে এইবাৰ চাই লওঁ যদি এইবাৰৰ কথা নুশুনে তেতিয়াহ'লে অকণমান তলত নামিব লাগিব নে কি কয় মোৰ বোধেৰে সি ইমানতে হাৰ মানিব লাগে এতিয়া কি কৰিম বুলি ভাবিছ মই নাজানো মানে তই সিহঁতৰ ভয়ত অম্ৰপালিৰ লগত সম্পৰ্ক শেষ কৰি দিবি মই এতিয়া কি কৰোঁ জয় তই কচোন মই নাজানো কোন মানুহ মোৰ পিছত পৰি আছে মই মাত্ৰ এটা কথাই জানো যে সিহঁত বহুত শক্তিশালী সিহঁতে নোৱাৰা কাম এই পৃথিৱীত একো নাই আৰু মোৰ কি আছে না মোৰ পইচা আছে না মোৰ পাৱাৰ আছে মইতো ভাই তেনে এটা সাধাৰণ ল'ৰা তই এনেদৰে হাৰি যাব নোৱাৰো তোৰ প্ৰেম এনেদৰে হাৰি যাব দিব নোৱাৰো মই অম্ৰপালিক বহুত ভাল পাওঁ জয় তাইৰ অবিহনে মই মোৰ জীৱনটোৱে কল্পনা কৰিব নোৱাৰো
তুমি কেতিয়া আহিলা? এইমাত্ৰ। তোমালোকে কথা পাতা, মই আহি আছোঁ। ময়ো তোমাক বহুত ভাল পাওঁ ৰাহুল। গোটেই জীৱন তোমাৰ লগত থাকিব বিচাৰোঁ। অঁ, আৰু এটা ভাল খবৰ আছে, আপোনাক কোৱাই হোৱা নাই। কোৱাচোন। বিয়াৰ কাৰণে মায়ে মান্তি হৈছে। হয় নেকি? তাকে খালি এই ৰাহুলক ৰাস্তাৰ পৰা আঁতৰাব পাৰিলে কোনো সমস্যাই নাই। তুমি অকণমান অমূৰ টাচত থাকিবা, ফোন কৰিবা মাজে মাজে। চিয়'ৰ, এইকেইদিন ব্যস্ততাৰ কাৰণে মই কৰিব পৰা নাছিলোঁ, কিন্তু আজিৰ পৰা ডেফিনেটলি কৰিম। ঠিক আছে, এতিয়া মই আহোঁ। চিয়'ৰ, ঠিক আছে। ফোন কিয় ৰিচিভ কৰা নাই? আচ্ছা, ক্লাছত আছে চাগে। মই ইমান চিন্তাত আছিলোঁ। প্ৰীতি আহিছে বুলি তুমি মোক কোৱা কিয় নাছিলা? মই অহাৰ পৰা দাদা মোৰ লগতে লাগি আছিল, মোক ভাত ৰান্ধিও খুৱাইছে। এবাৰ তোমাক ফোন কৰিছিলোঁ, কিন্তু লগা নাছিলে। ঠিকে আছে বাৰু, এতিয়া এইবোৰ বাদ দিয়া। তাই যে আহি পাইছে সেয়াই যথেষ্ট। আজি তুমি কিয় ক্লাছ ক্ষতি কৰি ইয়ালৈ আহিলা? তোমালোকৰ বাবে। মই ক্লাছ ক্ষতি কৰিলে মানে বেয়া পাওঁ। এনেই এইবোৰ খেলি মেলি চলি আছে। আজি ক্লাছ ক্ষতি কৰিব নালাগিছিলে। এতিয়াও সময় আছে, কিন্তু যোৱা ক্লাছটো কৰি দিয়া গৈ। মই নাযাওঁ, মই ইয়াতে থাকিম। নুবুজা কিয় তুমি? অহ, মই নাযাওঁ বুলি কৈছোনে? মোৰ ইয়াত থাকি ভাল লাগিছে, মই ইয়াতে থাকিম তোমালোকৰ লগত। হেল্ল'। ছাৰ, আম্ৰপালি ৰাহুলৰ ঘৰলৈ আহিছে। বহুত সময় হ'ল, ওলাই অহাই নাই। আপুনি ৰাহুলৰ ওপৰত নজৰ ৰাখিব দিছিলে নহয়, সেইকাৰণে ইনফৰ্মেশ্যনটো দিলোঁ আপোনাক। বহুত হ'ল, আমাৰ নহ'ব। আজি ৰাতি এইটো কামটো কৰি পেলা। হ'ব ছাৰ। The mobile number you have dialed is currently busy. The mobile number you have dialed is currently busy. আজি তুমি কিয় ক্লাছ ক্ষতি কৰি ইয়ালৈ আহিলা? তোমালোকৰ বাবে। তোমালোকৰ বাবে। মই ক্লাছ ক্ষতি কৰিলে মানে বেয়া পাওঁ। এনেই এইবোৰ খেলি মেলি চলি আছে। আজি ক্লাছ ক্ষতি কৰিব নালাগিছিলে। জয়দা যায় নেকি? গৈ থাকো দে। জয়, থাকেই দে নহ'লে আজি। অঁ জয়দা, থাকি দিয়ক নহ'লে আজি। মোৰ বিৰাট ভয় লাগে, যদি মোক আকৌ তই ভয় কৰিব নালাগে অ', আমি আছো নহয়। আমি থাকোঁতে তোৰ একো হ'ব নিদিওঁ।
হৈছে ৰখ মই চাই আহোঁ তই ভিতৰলৈ যা ওলাই নাহিবি কিন্তু দাদা যাচোন যা